নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 7 তাৰিখ শনিবাৰ, ইংৰাজী জুন মাহৰ 22 তাৰিখ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34 গৈ 26 ছেকেণ্ডত। আবেলি সূৰ্যাস্ত হ'ব 6:14 38 ছেকেণ্ডত। তিথি হৈছে ৰাতিপুৱা পূৰ্ণিমা তিথি, ৰাতিপুৱা 6:20 পিছত প্ৰতিপদ হ'ব। নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, যোগ হৈছে শুক্ৰ যোগ, কৰণ হৈছে বৱকৰণ। আজি শিশুৰ জন্ম হ'লে ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰী গণ, গন্ধৰ্বৰ অস্থি, বৰুণ যোগ, অষ্টতৰী শনিৰ দশা, বিংশতৰী কেতুৰ দশা, সন্ধিয়া 6:21 যোৱাত মনুষ্যগণ, অষ্টতৰী বৃহস্পতি, বিংশতৰী শুক্ৰ দশা। আজি আদ্ৰ ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি বায়ুকোণত কোনো শুভযাত্ৰা নাই, ৰাতিপুৱা 6:20 পিছত পূব দিশত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম যদি চোৱা যায় দীক্ষা আছে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি, আৰু লগতে এটা কথা কওঁ, আজি মাছ মাংস খোৱা নিষেধ। মেষ ৰাশিৰ আজি আত্মীয়ৰ আগমন ঘটিব, কৰ্মত কিছু সুনাম লাভ কৰিব, আৰু কিছু চকুৰ অসুখ হ'ব পাৰে, প্ৰচেষ্টাত কিছু ব্যৰ্থ হ'ব পাৰে। আৰু যদি চাওঁ, আজি অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ, বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 7। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ৰাজহুৱা কৰ্মত ব্যস্ত থাকিব, কিছু ক্লেশ থাকিব, বন্ধুৰ সৈতে বিবাদ হ'ব পাৰে, অনিদ্ৰা হ'ব পাৰে, গতিকে কৰ্মক্ষেত্ৰত কিছু অসুবিধা থাকিব। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত কিছু আনন্দৰ যোগ আছে। শুভ ৰং হৈছে হালধীয়া, শুভ অংক হৈছে 2। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ পৰিশ্ৰম বৃদ্ধি হ'ব, আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত আয় বৃদ্ধি হ'ব, স্ত্ৰীৰ লাভ আছে, দ্ৰব্য লাভৰ যোগ, ধন লাভৰ যোগ আছে। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ থাকিব। কৰ্মত কিছু অসুবিধা থাকিব যদিও সুনামো দেখা যায়। শুভ ৰং হৈছে বগা, শুভ অংক হৈছে 4। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আত্মীয় কিছু অসুবিধা থাকিব, কণ্ডল হ'ব পাৰে, হাই কাজিয়া হ'ব পাৰে, মানসিক কিছু অশান্তি হ'ব পাৰে, কিন্তু বিত্ত লাভ হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। আৰু যদি চোৱা যায় পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, কৰ্মত কিছু মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ অংক হৈছে 3। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কৌশল আয়ত্ত কৰিব, কিছু ক্ষেত্ৰত চালে হতাশা হ'ব পাৰে, কাৰ্য হানিৰ যোগ দেখা যায়, শোক দেখা যায়, ধন হানি। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত কিছু অসুবিধা থাকিব, কৰ্মত মধ্যম ফল লাভ কৰিব, বন্ধুৰ পৰা কিছু আয় বৃদ্ধি হোৱা যোগ আছে। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 5। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ গৃহত শুভ অনুষ্ঠান হোৱা যোগ দেখা যায়, আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত নেত্ৰপীড়া হ'ব পাৰে, উদ্দেশ্যবিহীন ঘূৰি ফুৰা হ'ব পাৰে, মানসিক কিছু চিন্তা হ'ব পাৰে, টকা পইচাৰ চিন্তা থাকিব। বিদ্যাত কিছু অশুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত মধ্যম ফল লাভ কৰিব, বন্ধুৰ পৰা অতি শুভ ফল লাভ কৰিব। স্বাস্থ্যত কিছু অশুভ থাকিব। শুভ ৰং হৈছে নীলা, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ কিছু মনত আনন্দ লাভ কৰিব, চেষ্টাত শুভ ফল লাভ কৰিব, কৰ্মত শুভ ফল লাভ কৰিব। অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ, দ্ৰব্য লাভৰ যোগ। কৰ্মচাৰীসকলৰ কাৰণে অতি শুভ দিন, ধন টকা পইচা অহা যোগ দেখা যায়। বিদ্যাত অতি শুভ, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ আছে, কৰ্মত সুনাম লাভ কৰিব, স্বাস্থ্যত উন্নতি হ'ব। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 6। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ উত্তম খাদ্য গ্ৰহণ যোগ আছে, আৰু চোৱা যায়
ধন নাশৰো কিছু যোগ দেখা যায়। উন্নতি চেষ্টাত কিছু বাধা থাকিব। প্ৰেমত আনন্দ যোগ থাকিব। কৰ্মত কিছু অশুভ থাকিব যিহেতু বাধা যোগ আছে। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভাংশ হৈছে 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ উত্তম খাদ্য গ্ৰহণ থাকিব। অতি শুভ ফল লাভ কৰিব। সুখাদ্য, সুনিদ্ৰা, কিছু ক্ষেত্ৰত উন্নতিত বাধা থাকিব। স্বাস্থ্যত শুভ ফল লাভ কৰিব। বিদ্যাত মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। কৰ্মত কিছু শুভ থাকিব। শুভ ৰং হৈছে ৰঙা, শুভাংশ হৈছে 8। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ নতুন প্ৰেমত কিছু সঁহাৰি থাকিব। গতিকে প্ৰেমত অতি শুভ। অৰ্থ লাভৰ যোগ। বস্ত্ৰ সুখাদ্য লাভ কৰিব। সুনিদ্ৰা, ভাল টোপনি আহিব। বিভিন্ন প্ৰকাৰে ধন লাভৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। ধনত কিছু শুভ ফল লাভ কৰিব। কৰ্মত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। স্বাস্থ্য কিছু শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভাংশ হৈছে 1। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পদোন্নতি লাভৰ যোগ দেখা যায়, কিন্তু ৰোগ আৰু ধন ক্ষয়ো দেখা যায়। বিদ্যাত অতি শুভ ফল লাভ কৰিব। যিসকলে গান নাচ কৰে, যিকোনো কম্পিটিশ্যন প্ৰতিযোগিতামূলক কাৰ্যত শুভ ফল লাভ কৰিব। পুৰোহিতসকলৰ অতি শুভ দিন। শুভ ৰং হৈছে নীলা, শুভাংশ হৈছে 6। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজসাহায্য লাভ কৰা দেখা যায়। বিভিন্ন প্ৰকাৰে ধন লাভৰ যোগ দেখা যায়। অতিথিৰ কিছু আগমন দেখা যায়। ঘৰত অতিথিৰ আগমন থাকিব। গতিকে প্ৰেমত কিছু শুভ ফল লাভ কৰিব। কৰ্মত সুনাম থাকিব। পাৰিবাৰিক দিশত অতি শুভ। বন্ধুস্থানতো শুভ ফল লাভ কৰিব। ধন লাভৰ যোগ আছে। শুভ ৰং হৈছে ক'লা, শুভাংশ হৈছে 9। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব। মহা সুখ লাভ আছে আজি। সাফল্য হ'ব। কিছু ক্ষেত্ৰত সুখ লাভৰ লগতে স্বাস্থ্যৰ উন্নতি হ'ব। বিত্ত লাভৰ যোগ। ধন টকা পইচা লাভৰ যোগ আছে। গতিকে বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত শুভ ফল লাভ কৰিব। কৰ্মতো শুভ ফল লাভ কৰিব। যিকোনো ক্ষেত্ৰত স্বাস্থ্যৰ উন্নতি হ'ব। গতিকে কিছু ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ ব্যক্তিৰ সান্নিধ্যত কৰ্মত সুনাম থাকিব। শুভ ৰং হৈছে হালধীয়া পাতল, শুভাংশ হৈছে 5। যিসকল জাতক জাতিকাই আখৰা গোষ্ঠী সৰণি চাব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।